সরকারি ভূমি একাংশ দালালে লিজত দিয়া কোনখন আইনত আছে সরকারি ভূমিখিনি কেনেকে আসামে কেনেকে লিজত দিব ধৰিছে আমি এইটো বস্তু বুজি পোৱা নাই কোনখন আইনত আছে আমি এইটো ধৰিব পৰা নাই বছৰ বছৰ ধৰি গৰুমহ চৰাই আহিছো এতিয়া কেনেকৈ চৰাম এতিয়া আমাক সত্য লাগে আমি গৰু চৰা জাগা নাই মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত সরকারি ভূমি বেদখলৰ অভিযোগ ভূমি বেদখল কৰি লিজত দিছে একাংশ সন্দেহজনক লোকক কবার আনছি আনি কেনে লিজত দিছি মাটিটো 5 লাখ 10 লাখ 15 লাখ কি কৰি আছে পহাখনৰ খবৰে নাই এগিলা স্থানীয় গোপালকসকলক বঞ্চিত কৰি দালালে লিজত দিলে সরকারি ভূমি এফালে সরকারি ভূমি বেদখলকাৰীৰ বিৰুদ্ধে যুদ্ধদেহীং ৰূপত সরকাৰ আৰু আনফালে পোহৰলৈ আহিছে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে সরকারি ভূমি বেদখলৰ তথ্য একাংশ দালালে সরকারি ভূমি বেদখল কৰি লিজত দিয়াৰ ঘটনা পোহৰলৈ আহিছে কামৰূপ হাজো ৰাজচক্ৰৰ অন্তৰ্গত ৰাক্ষসিনী চৰৰ বিশাল ভূমিডৰা এতিয়া সন্দেহযুক্ত নাগৰিকৰ হাতত প্ৰায় 100 বিঘা ভূমিৰে আগুৰি থকা ভূমিখিনি স্থানীয় একাংশ দালালে বেদখল কৰাই নহয় বেদখল কৰি সেই সরকারি ভূমি লিজত দিয়াৰ অভিযোগ তুলিছে একাংশ স্থানীয় লোকে যাৰ পৰিণতিত অঞ্চলটোৰ গোপালকৰ তথা খিলঞ্জীয়া লোকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিবেশৰ হয়তো জন্ম পোৱাৰ আগৰ পৰাই আমি এটা মস্ত এটা চৰ আছিল আমি দেখা পাইছোঁ আমি ৰাক্ষসিনী চৰত পাহাৰত আমি খোজকাঢ়ি গৈছোঁ কিন্তু ইতিমধ্যে মাজতে ব্ৰহ্মপুত্ৰে খানি নিলা আগতে কিন্তু ইয়াতে কিছু মাটি আমাৰ গণমৰে আগাথৰিৰে আমাৰ গাঁৱৰে এনেকৈ আমি লগে লগে খেতি কৰিও খাইছিলোঁ কিন্তু যেতিয়া ব্ৰহ্মপুত্ৰে খহাই নিলে তাৰপিছত আৰু খেতি কৰা নাই তাৰপিছত লাহে 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 মাটিটো ঘূৰি ভাল হ'ল জংঘল ভৰিল এতিয়া তাতে জংঘল হোৱাৰ পিছত মাটিটো কিছুমান মানে দালাললৈ ফেলে মাটিটো বাহিৰৰ পৰা মানুহ আনি ফেলে মাটিটো খেতি কৰিব দিছে মাটিটো যেতিয়া খেতি কৰিব দিছে হয়তো ইয়াতে বহুত মানুহে গৰু মুই চাৰি আছিল সিহঁতৰ কাৰণে অসুবিধা হৈছে আমাৰ আৰু যদি খেতি কৰোঁ আমাৰ লোকেল মানুহ কৰিব লাগে আমাৰ আগৰ যেনে বাবা এটা হাতে দখল কৰি কৰিছিল সেনেকৈ কৰিব লাগে মোৰ হিচাপত যিটো আহিছে সেইটো মানুহ আমি চিনি নাপাওঁ এতিয়া শুনা পাওঁ মংগলদৰে আছে মেলপাৰা হেফালৰ আছে খাৰবেটাৰ কিবা এটা চুক্তিত দিছে কোনে দিছে এইবিলাক সেইটো সকলো ৰাইজে দিয়া নাই নেকি যেনি মোৰ এটা অনুমান কিছুমান দালাল আছে হয়তো আগাধৰিৰো আছে ইছলামপুৰৰ আছে আৰু চৰকাৰী ভূমিয়ে হয় ভূমিটো চৰকাৰী ভূমি এতিয়া আমাৰ বাবা হাতে যদি দখল কৰি খাইছিলোঁ চৰকাৰী ভূমি আজ্ঞাথুৰি দলিবাৰী শিঙিমাৰী গন্ধমৌ ৰৌমাৰীকে ধৰি কেইবাখনো গয়াৰ ৰাজ্যৰ প্ৰায় ৩,০০০ গৰু আৰু মহ বিচৰণস্থলী হিচাপে অস্থায়ীভাৱে ব্যৱহাৰ কৰি আহিছিল অঞ্চলটোৰ ৰাইজে কিন্তু হঠাৎ একাংশ দালালে সেই সরকারি ভূমিক লিজত দি মুনাফা আদায় কৰি অন্ধকাৰ নমাই আনিছে স্থানীয় গোপালক তথা কৃষকৰ মাজত যাৰ বাবে সৃষ্টি হৈছে হাহাকাৰ ঘৰ দুৱাৰ মানে মানুহ মাকে তুলে কৈছে এগুলা নাজানো কৰ বিদেশী মানুহ সন্দেহজনক কবার আনছি আনি কেনে লিজত দিছি মাটিটো 5 লাখ 10 লাখ 15 লাখ কি কৰি আছে পহাখনৰ খবৰে নাই এগিলা না পহাখনৰে দালাল কি জানি কি ঠিক আছে গাঁওপ্ৰধানে কি কয় গাঁওপ্ৰধানে এগুলা খবৰে নাই আকৌ বিচাৰে কৰা নাই কিমান মান মাটি তেওঁলোকে দখল কৰিছে ইতিমধ্যে হিচাপ নাই 300-400 বিঘা গিলি দখল কৰিছে স্থানীয় কৃষকসকলক বঞ্চিত কৰি এনেদৰে সরকারি ভূমি বেদখল কৰি একাংশ সন্দেহযুক্ত লোকক দিয়াৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে কৃষক তথা স্থানীয় গয়া ৰাইজে এই ক্ষেত্ৰত একাংশ শাসকীয় দলৰ নেতা পালিনেতা জড়িত থকাৰ অভিযোগ কৃষকৰ খনিচনৰ যিটো নতুনকৈ বাম পৰিছে সেই বামটোত আমাৰ ওচৰ চুবুৰীয়াৰ গাই গৰুখিনি প্ৰায় 2-3 হাজাৰ গৰু আৰু বেছি হ'ব মহ প্ৰায় মোটামুটি 1000ৰ ওপৰত মহ আছে সেইখিনি যিখিনি ঘাঁহনি আছে ঘাঁহনিখিনি এতিয়া বৰ্তমান নাইকিয়া কৰিব ধৰিছে এছাম দালালে আমাৰ ৰাজ্য চক্ৰ অন্তৰ্গত মাটিখিনি কিন্তু চৰকাৰী ভূমিয়ে কিন্তু চৰকাৰী ভূমি হ'লে আমাৰ একাংশ জীৱিকা নিৰ্বাহ কৰিছে গাখীৰৰ ওপৰত চলি আছে কিন্তু সেইখিনি এতিয়া নাইকিয়া কৰিব ধৰিছে এছাম দালালে আমাৰ লোকেল দালালে আছামে গতিকে মাটিখিনি কি হৈছে সন্দেহযুক্ত কিছুমান নাগৰিকক আনি তাত লিজত দিছে গতিকে এইটো মই চৰকাৰক আহ্বান জনাইছোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ তেওঁ যদি এইটোৰ ওপৰত অলপ নজৰ দিয়ে নজৰ দি যে এইটো বন্ধ কৰাৰ কাৰণে তেখেতে যেতিয়া অলপ ডিচি মহোদয়ক যেতিয়া কৈ দিয়ে নহ'লে আমাৰ এই যেতিয়া এইখিনি মাটিখিনি গুচি যাব যেতিয়া লিজত দিব কৰবাৰ মিয়া মানুহ আমাৰ লোকেল মিয়া মানুহ আমাৰ ইয়াৰ গণমন নহয় চৰকাৰী ভূমিখিনি কেনেকৈ আছামে কেনেকৈ লিজত দিব ধৰিছে আমি এইটো বস্তু বুজি পোৱা নাই কোনখন আইনত আছে আমি এইটো ধৰিব পৰা নাই ইয়াত নিশ্চয়
সাক্ষ্য পক্ষৰ কোনোবা বাহুবলী থাকিব পাৰে সন্দেহযুক্ত আমি থাকিব পাৰে ৰাজহুৱা চক্ৰই এইখন সন্দৰ্ভত একো গম পোৱা নাই কি কৰিছে তেওঁলোক আহিছে নে নাই মই সেয়াও গম পোৱা নাই কিন্তু তেওঁলোক অহাটো মই বিচাৰোঁ আমাৰ চক্ৰ মহোদয়ক ইয়াতে আহি কিনে এইটোৰ ওপৰত তদন্ত কৰাটো মই বিচাৰোঁ কোনোবা যদি তাত পাম কৰিছে গৰু চাৰিছে তাত মোৰ মানা কৰিব লগা নাই হাঁহ চাৰিছে চৰাই চাৰিছে তাত মোৰ মানা কিন্তু সন্দেহযুক্ত নাগৰিক কিছুমানক আনি ইয়াতে 10 লাখ 15 লাখ কৰি পইচা লৈ কিনে মাটিবিলাক খেতি কৰিব দিয়া হৈছে আৰু টিঙৰ ঘৰ বনাই তাত ইতিমধ্যে তাতে 2-3টা টিঙৰ ঘৰ বনাই তাত আছে মানুহ ইফালে নীৰৱ ভূমিকাত স্থানীয় গাঁওবুঢ়াকে ধৰি হাজো ৰাজহ চক্ৰৰ বিষয়াৰ লগতে জিলা প্ৰশাসন প্ৰশ্ন উত্থাপন হৈছে কেনেকৈ চৰকাৰী ভূমি বেদখল কৰিলে একাংশ দালালে বেদখল কৰি কোনটো সাহসত সেই চৰকাৰী ভূমি লিজত দিলে সন্দেহযুক্ত নাগৰিকক স্থানীয় গোপালকসকলক বঞ্চিত কৰি চৰকাৰী ভূমি বেদখল কৰি সন্দেহযুক্ত নাগৰিকক লিজত দিয়াৰ পাছতো বৰ্তমানলৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই স্থানীয় গাঁওবুঢ়া হাজো ৰাজহ চক্ৰৰ বিষয়াৰ লগতে জিলা প্ৰশাসন আনহাতে অতি শীঘ্ৰেই এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে গাঁওবাসীয়ে এই ঘটনাৰ আঁৰত জড়িত থকা ব্যক্তি তথা দালালক অতি শীঘ্ৰেই পোহৰলৈ আনি পুনৰ ভূমিখিনি বেদখল মুক্ত কৰাৰ বাবে অনুৰোধ জনাইছে অসম চৰকাৰক তেনে সময়ত আমাৰ মুখ্যমন্ত্ৰী সমষ্টিত তেওঁ নিজৰ সমষ্টিত আজি নতুন কৰি তাত ঘৰ বনাবলৈ আৰম্ভ কৰিছে আজি মই এটা নিজ চকুৰে দেখা পাইছোঁ কালি মই 2টা দেখা পাম যদি 3 নম্বৰটো নহয় তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয় যদি তাৰ ব্যৱস্থা এটা কৰে তাত মোৰ এইখিনি ক'বলগীয়া আমাক মাটিখিনি আমাক লাগে আমাৰ বাবা হাতৰ দখলৰ মাটি যদি আমি খেতি কৰি দিলে খাওঁ আমাৰ লোকেল মানুহ খেতি কৰিব লাগে মোৰ হিচাপত এতিয়া বাহিৰৰ মানুহ খেতি কৰিব নালাগে মোৰ জ্ঞানত এইখিনি কৈ মই মুখ্যমন্ত্ৰীৰ অনুৰোধ যাতে বস্তুখিনি আমাৰ লোকেল মানুহ কৰি খাব লাগে নহ'লে আমাৰ ৰিজাৰ্ভ হৈ যাব লাগে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ শুৱালকুছি।